হয়, সাম্প্ৰতিক সময় নিৰ্বাচনতেই ব্যস্ত সময়। নিৰ্বাচনত লৈ সকলোৱে মানে নিৰ্বাচনৰ খামধুমিয়াত আমি সকলোৱে আছোঁ। এই সময়ত কেইটামান বিষয় আমাৰ মাজলৈ আহিছে। প্ৰথম কথাটো হ'ল আমাৰ সংস্কৃতি সভ্যতাৰ অন্যতম প্ৰতীক আমাৰ পুৰণা সত্ৰসমূহ, যিসমূহে আমাৰ সংস্কৃতি, আমাৰ সভ্যতাক আমাৰ মানচিত্ৰত বিকশিত কৰে। সেই সত্ৰসমূহৰ মাটি, বহুকেইখন সত্ৰৰ মাটি বেদখল হৈ আছে। আৰু এতিয়া বৰ্তমানৰ চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সত্ৰৰ মাটি বা আমাৰ ভূমি বেদখলমুক্ত কৰি খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে। আমাৰ মাজৰ পৰা বিদেশী বিতাড়ন কৰি, বিদেশীক উচ্ছেদ কৰি খিলঞ্জীয়াৰ যি অধিকাৰ সাব্যস্ত কৰিব বিচাৰে, সেই কাৰ্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়তো খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম আমি বিচাৰোঁ। যিকোনো ক্ষেত্ৰতে, অকল ভূমি বেদখল কৰা, ভূমি উচ্ছেদ কৰাৰ ক্ষেত্ৰতেই নহয়, সকলো দিশতে, ব্যৱসায়ৰ পৰা আৰম্ভ কৰি, চাকৰিৰ পৰা আৰম্ভ কৰি সকলো দিশতে যাতে খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত হয় আৰু খিলঞ্জীয়াৰ দবদবনি অসমত থাকে, সেই কথা আমি কামনা কৰোঁ। আৰু সেই কৰ্মত অগ্ৰসৰ হোৱাৰ বাবে আমি বৰ্তমানৰ বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰথমে নলবাৰী ৰাইজক মই প্ৰণাম জনাইছোঁ এটা কাৰণতে, যে চাওক, আজি নলবাৰীত ইমান সুন্দৰভাৱে যে কাম আৰম্ভ হৈ চলি আছে আৰু চলিয়ে থাকিব, যে এনেকুৱা কাম কৰিছে যে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে যিখিনি দেখুৱাইছে নলবাৰীত, বৰ্তমান আমি চব ৰাইজে শান্তি, এইটো ধৰণৰ শান্তি যে চাওক, কিমানখন আমাৰ দলং হ'ল, কিমান মানে আমাৰ উন্নতি হ'ল, নামঘৰবিলাকত যিমান টকা পইচা আজি যিমানখিনি দিছে যে মানে ভাবিব নোৱাৰি। আৰু ৰাইজৰ ওচৰত আমি এটাই অনুৰোধ কৰিছোঁ, যেন অহাবাৰ আমি তেখেতক যাতে আমি আগবাঢ়ি লৈ যাব পাৰোঁ। তাৰ কাৰণে মই নলবাৰীৰ ৰাইজক, আৰু যিমান কাম কৰিছে চাওকচোন, এটা বৰ ডাঙৰ কথা হৈছে যে গাঁৱে ভূঞে আমাৰ জাপাৰকুছি গাঁও হওক, মানে হওক, এই ষ্ট্ৰীট লাইট দিছে। এই ষ্ট্ৰীট লাইট দি প্ৰায় একদম আমাৰ গাঁও কমপ্লিট ক্লিয়াৰ। গতিকে এনেকুৱা কাম ক'তো হোৱা নাই। আমাৰ নলবাৰীত যিমানখিনি কাম দেখুৱাইছে তেখেতে, ধন্যবাদ। তাৰ কাৰণে আমি ৰাইজৰ ওচৰত প্ৰণাম জনাইছোঁ যে আহি বছৰৰ কাৰণে জয়ন্ত মল্ল বৰুৱাদেৱক যাতে আমি ধুনীয়াকৈ আগুৱাই লৈ যাব পাৰোঁ। কৃষ্ণ। আমি উন্নতিৰ ফালে চিন্তা কৰিবলৈ গ'লে আমি নিশ্চয় জয়ন্ত মল্ল বৰুৱাৰ কথাই চিন্তা কৰিব লাগিব। তেখেতৰ দিনত আজি আমি ৰাস্তা ঘাট, মঠ মন্দিৰ আদি গোটেইখিনি, আৰু নলবাৰী চহৰৰো যিখিনি কাম হৈছে, সাংঘাতিক ধৰণৰ উন্নত কাম হৈছে। গতিকে আমি সেইখিনিক লৈ সুখী হৈ আছোঁ গোটেইখিনি। আৰু সেইটোক লৈ আমি বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইটো ক্ষেত্ৰত অহা বছৰ ঠিক এনেকুৱা ধৰণে তেখেতে যাতে আগবাঢ়ি গৈ থাকিব পাৰে, তাকে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।